3 জানুৱাৰীত অনুষ্ঠিত হ'ব ঐতিহাসিক তিৱা ৰজা বীৰ জোঙাল বলহু দিৱস। তিৱা সাহিত্য শাখিত পৰিষদৰ পৃষ্ঠপোষকতাত ৰহাৰ জোঙাল বলহু ক্ষেত্ৰত অনুষ্ঠিত হ'বলগীয়া এই দিৱসক কেন্দ্ৰ কৰি অনুষ্ঠিত হয় এখন সংবাদমেল। দিৱসৰ কাৰ্যসূচী উন্মোচন কৰি সকলোৰে সহযোগিতা কামনা কৰে আয়োজক সমিতিয়ে। 3 জানুৱাৰীত পুৱা তিৱাসকলৰ পৰম্পৰাগত পিতৃ পূজাৰে আৰম্ভ কৰা হ'ব কাৰ্যসূচী। প্ৰায় 14 লাখ টকাৰে অনুষ্ঠিত হ'বলগীয়া এই দিৱসৰ বাবে ইতিমধ্যে প্ৰস্তুতি পূৰ্ণগতিত চলিছে। আৰু 3 জানুৱাৰীত যেহেতু অনুষ্ঠিত হ'বলৈ গৈ আছে ঐতিহাসিক তিৱা ৰজা বীৰ জোঙাল বলহু দিৱস আৰু তিৱা সাহিত্য শাখিত পৰিষদৰ পৃষ্ঠপোষকতাত ৰহাৰ জোঙাল বলহু ক্ষেত্ৰত অনুষ্ঠিত হ'বলগীয়া এই দিৱসক কেন্দ্ৰ কৰি এখন সংবাদমেল অনুষ্ঠিত হৈছে আৰু দিৱসৰ কাৰ্যসূচী উন্মোচন কৰি সকলোৰে সহযোগিতা কামনা কৰে আয়োজক সমিতিয়ে। অহা 3 জানুৱাৰী তাৰিখে অনুষ্ঠিত হ'বলগীয়া জোঙাল বলহু দিৱসৰ কাৰ্যসূচী আমি ঘোষণা কৰিব বিচাৰিছো। বিগত বছৰৰ দৰে এইবাৰো আমি দিনজোৰা কাৰ্যসূচীৰে জোঙাল বলহু প্ৰতিমূৰ্তিৰ ক্ষেত্ৰত আমি অনুষ্ঠিত কৰিম। তাৰ কাৰণে পুৱা 8 বজাৰ পৰাই আমি আমাৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰিম। পুৱা 8 বজাত তিৱা পৰম্পৰাগত যি ধৰ্মীয় ৰীতি নীতিৰ পিতৃ পূজা অনুষ্ঠান আছে, সেই অনুষ্ঠানে আমি আমাৰ মাংগলিক নিয়ম যিখিনি আছে তিৱাসকলৰ তাৰ পৰা আমাৰ অনুষ্ঠানটো আৰম্ভ হ'ব আৰু 8 বজাত আমাৰ বন্তি প্ৰজ্বলন আৰু শ্ৰদ্ধাঞ্জলি হ'ব। তাৰ পিছত জাতীয় সংগঠনসমূহৰ যি নিজস্ব পতাকা আছে এই পতাকা উত্তোলন হ'ব আৰু তাৰ পিছতে আমি পৰ্যায়ক্ৰমে মূল কাৰ্যসূচীলৈ আগুৱাই যাম। এই কাৰ্যসূচীৰ ভিতৰত আছে তিৱাসকলৰ সাজপাৰ বিভিন্ন বিপণীসমূহ আমি প্ৰদৰ্শনী অনুষ্ঠান এটা ইয়াত ৰাখাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। বিয়লি প্ৰায় 12 বজাৰ পিছত মুকলি সভা আমি আৰম্ভ কৰিম।